Hello G Joya Yokom J Johar welcome back to my new episode. Apna dekhibo paise Nandi Maharaj. আজি ব্লগটো আজি আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু ইফালে কিমান ধুনীয়া কিউট ৱাও সো কিউট আৰু আপোনারা দেখা পাইছে এইভাগ মন্দিৰটো যোৱাকালি আমি ইয়াতে থাকিলোঁ তো ইয়াত থাকি বহুত বেছি ভাল লাগিলে যোৱাকালি আমি দিনত ইয়াত 2টামান বজাত আহি পাইছোঁ ধুনীয়াকৈ ইয়াত ভাত পানী বনাই খালোঁ তাৰপিছত মানে ক'লে যে দাদাজনে ইয়াত দাদাজন আছে তো তেওঁ ক'লে যে আজি ইয়াতে থাকি যোৱা তোমালোকে ইয়াত থাকি বহুত বেছি ভাল লাগে আৰু তোমালোকে ইয়াত থাকিলে মোকো বহুত বেছি ভাল লাগিব বুলি ক'লে দাদাজনে তো দাদাজনৰ কথা আমি ৰাখি ইয়াতে থাকিলোঁ আমি যোৱাকালি তো আজি ইয়াৰ পৰা আমি যাবলৈ ওলাই দিম আৰু আমাৰ টাৰ্গেট হৈছে আজি জামনগৰ আৰু তাতে আমাৰ অসমৰ ল'ৰা কেইটামান আছে দাদা কেইটামান আছে তো তাতে মাতি আছে তো তালৈ গৈ আছোঁ এতিয়া তো বলক আজি আমাৰ জাৰ্ণিটো এইভাগ মন্দিৰৰ পৰা আৰম্ভ কৰোঁ পাছফালৰ পৰা বতাহ মাৰি আছে চাইকেল চলাই কিবা এটা মজা বেগ লাগিছে পেডেল অলপ লাহে লাহে মাৰিলেও মানে চাইকেল বহুত বেয়া পলাইছে মানে ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাই সেইবাবে কিবা এটা খাবলৈ কাৰণে আহিলোঁ আছে ব্ৰেড চপ আৰু আপোনাৰ দেখিব পাইছে এইফালে এইটো কেচআপ নে কি কয় তাৰপিছত আকৌ এইফালে কিবা কিবি ভাজি আছে নে কি হয় জানো জলকীয়া আচাৰো লগত আৰু এইফালে এইটো কি কৰে জানো এইটো কি কৰে গুটি আৰু ভজিয়া তাৰপিছত এই খাই আছে মজাকৈ আৰু এইফালে ইও খাব দিয়া এইটো হৈছে কেশৰ বাদাম আৰু এইটো খালে মানে এনাৰ্জি পাওঁ সেইটো কাৰণে এইটো লৈ লৈছোঁ আৰু খাই লৈছোঁ ভাগৰি গৈছিলোঁ মানে আৰু ডিঙি চিঙি শুকাই গৈছে মানে পানীও নাই আমাৰ ওচৰত তো স্প্ৰাইট খাবলৈ কাৰণে আহি গ'লোঁ এইফালে 10 টকীয়া স্প্ৰাইট লৈ ল'লোঁ আমি তিনিটা তো মজাকৈ এতিয়া খাম ফুৰিব পৰা নাই আৰু ৰাস্তাতে গৈ থাকোঁতে দাদাজন লগ পালোঁ আমাৰ অসমৰে হয় দাদাজনক চিনাকি কৰা হওক দাদা নমস্কাৰ নমস্কাৰ কি খবৰ আপোনাৰ ভাল ন আপুনি ইয়াতে থাকে নেকি অঁ কিমান দিন হ'ল ইয়াত থকা এতিয়া বৰ্তমান 3 বছৰ হ'ল 3 বছৰ হ'ল তো আপুনি ইয়াত কিবা কৰি আছে চাগে জব কৰি আছোঁ অঁ জব কৰি আছে তো দাদা আপোনাৰ হেৰি নামটো কৈ দিব বিমল বড়ো আপোনাৰ ঘৰ মোৰ গড়েশ্বৰ ৰঙিয়া বাক্সা ডিষ্ট্ৰিক্ট এতিয়া তামোলপুৰ এতিয়া তামোলপুৰ আচ্ছা তো লগ পাই বহুতে বেছি ভাল লাগিল প্ৰথমতে মহাদেৱ আৰু দিগন্ত আহি ৰখিলে মই পাছত আহিলোঁ তো তাৰপিছত কথা পাতিলোঁ বহুত বেছি ভাল লাগিছে দাদা ইয়াতে থাকে আৰু এইফালে দেখিব পাইছে আপোনালোকে এইটো কি হয় দাদা আপুনি কৈ দিয়কচোন নাইৰা এনাৰ্জি ইয়াতে এতিয়া কাম চলি আছে আপোনালোকে দেখিব পাইছে আৰু শুনিব পাইছোঁ যে আৰু 12 কিলোমিটাৰ আমি চাইকেল চলাই গ'লে মানে আমাৰ অসমৰ দাদা কেইজনক লগ পাম তো অসমৰ দাদা বহুত আছে বুলি কৈছে কিবা এটা কোম্পানীত কাম কৰি আছে তো তালৈ যাবলৈ এতিয়া আমাৰ প্লেনিং হৈ গ'ল তো তালৈ যাম এতিয়া তো দাদাজনে মানে চাইকেল কেইখন বহুত বেয়াকৈ চাই আছে মানে খাতাৰনাককৈ চাই আছে ভৈয়া কেছে হাম কিবা এটা কৈছে কিন্তু মই বুজি পোৱা নাই কিন্তু যি কৈছে ভালে কৈছে তো হয় বাৰু যদি ৰাম ৰাম এতিয়া ৰখি আছোঁ আমি দাদা কেইজনক লগ কৰিবৰ কাৰণে মানে আমাৰ অসমৰ দাদা কেইজন ইয়াতে আছে তো আমি চাইকেলকেইখন ইয়াত চাইকেলকেইখন ইফালে ৰখালোঁ আৰু ইয়াতে মজাকৈ বহি আগে দিলোঁ ভাই ৰখি আছোঁ আৰু এই ট্ৰেক্টৰকেইটা ইমান মাত দি যায় ডাম্পাৰকেইটা কথাই ক'ব নোৱাৰি মানে সিহঁতৰে মাত খাই বেছি আহে নেকি মোবাইলত তাৰপিছত মানে আজি থকাটো ক'ত হ'ব নাজানিছোঁ আজিৰ দিনটো মানে চাইকেল চলাই বহুত বেছি ভাল লাগিছে মানে কি হ'ল মানে পাছফালৰ পৰা বতাহ মাৰি আছে আৰু আজিৰ বতৰটো মজা কৰিছে ঠাণ্ডা অলপ আৰু মোৰ পেডেলটো মানে বেছি মাৰিব নালাগিছে পাছফালে যিহেতু বতাহ দি আছে সেইটো কাৰণে মানে অলপ মাৰিলে মানে পূৰা ফালি গৈছোঁ আৰু মানে চাইকেলখন পূৰা দৌৰিছে মানে তো এতিয়া ক'ৰবাত থকা জেগা বিচাৰিব লাগিব আশ্ৰম দেখিছোঁ 8 কিলোমিটাৰ আছে তো নাজানো আৰু কিমান দূৰ আছে এতিয়া প্ৰথমে দেখিছোঁ মানে 8 কিলোমিটাৰ এতিয়া মিনিমাম 2 কিলোমিটাৰমান হ'ব চাগে থেংক ইউ দাদাজনে দেখিলে ভিডিঅ' বনাই থাকোঁতে কৈছে এই দাদাজন গ'ল আপোনাৰ দেখিছে নহয় এতিয়া ভিডিঅ' বনাই থাকোঁতে মানে আহিছিলে মোক বেষ্ট প্লাগ দি থৈ গৈছিলে যে কৈছে যে ব'লা চাহ পানী কিবা যদি খোৱা তোমালোকে ব'লা তোমালোকক খুৱাই দিম বুলি কৈছে তো এতিয়া যাওঁ খাওঁ এতিয়া মানে কি খুৱাই এতিয়া ভোকো লাগি আছে মানে ৰাতিপুৱাৰ পৰা যিহেতু মানে ভাত পানী নোখোৱা মানে আমাৰ কি হ'ল দিনটোত ভাত পানী খোৱা নহয় মানে এনেকৈ যি টি খাই থাকি যাওঁ মানে ৰাতিয়ে আমাৰ ভাতটো খোৱা হয় আৰু যদি 3 টাইম যদি খাবলৈ পাওঁ তো দেহাটো মানে হেপি থাকিব মানে চাইকেল চলাব ভাল লাগিব বহুত চাইকেল চলাব পাৰিম আৰু মানে অলপ শকতো হৈ যাম মানে তো খাব নাপায় মানে কি লাগিছে এইটা অৱস্থা হৈ গৈছে মানে আহি গ'ল ইফালে চাহ আপোনালোকে দেখি পাইছে তো ইধৰ ভাইয়া আহে ভাইয়া নমস্তে कैसे आप बढ़िया थैंक यू भैया তো মজাকৈ চাহটো এতিয়া খাই লওঁ আপোনালোকে এই বাইকখনক মন কৰক আৰু ইয়াত লিখা আছে AS01 এইটো গুৱাহাটীৰ গাড়ী হয় আৰু আপোনালোকে দেখা আছে এইফালে AS27 এইটো ওদালগুৰি গাড়ী হয় মানে দুখন গাড়ী আছে আমাৰ অসমৰ আৰু দাদাকেইজনক আপোনালোকৰ মাজত এতিয়া চিনাকি কৰাম এইফালে দাদা আছে নমস্কাৰ দাদা জয় জুবিন দা কি খবৰ আপোনাৰ ভাল দাদা
মোৰ মজা অঁ তো দাদাহঁতে মানে গুজৰাটতে আছে আৰু আপোনালোকে দেখাই আছে এইফালে নমস্কাৰ দাদা জয় জুবিন দা কেনেকুৱা ভালনে আৰু এইফালে আছে জয় জুবিন দা ভালনে আৰু যেন দাদা আছে এইফালে দাদা নমস্কাৰ জয় জুবিন দা হৰ হৰ মহাদেৱ কেনেকুৱা ভাল লাগিল তোমালোক অপেক্ষা কৰি আছিলো মই কিনে ফোন কৰিছো সেইকাৰণে তো দাদাই ফোন কৰিছিলে আগতে মহাদেৱক কণ্টেক্ট কৰিছিলে তো এতিয়া লগ পালো তো বহুতে বেছি ভাল লাগিছে তো দাদা এতিয়া ক'ত লৈ যায় জানো নাজানিছো তো ওলাই যাওঁ অলপমান মানে আপোনালোকে ইয়াত গুজৰাটতে থাকে না 8 বছৰ হ'ল মই ইয়াত থকা ৰিলায়েন্সত জব কৰোঁ 8 বছৰ হ'ল 8 বছৰৰ পৰা দাদাহঁত ইয়াতে আছে আৰু গাড়ী মানে বাইকখন চলাই আছে নে কিবা নহয় ট্ৰেইনত লৈ আহিছোঁ ট্ৰেইনত লৈ আহিছে দাদাটো চলাই যাব নেকি নাই এনেকুৱাতো ভবা নাই এতিয়া যদি সম্ভৱ হয় চাওঁ বাৰু গোটেইখিনি মিলি যায় দূৰ হয় ন অলপ দূৰ হয় কিন্তু বাইক লৈ ট্ৰেভেলিং কৰিবলৈ মজা বেলেগ লাগিলে 3000 কিলোমিটাৰ হয় 3000 কিলোমিটাৰ মানে কি কাশ্মীৰৰ পৰা কন্যাকুমাৰী তেনেকুৱা হয় অসমৰ পৰা গুজৰাটৰ এইখিনি লাষ্ট ন সেইকাৰণে জামনগৰত তেনেকুৱাই হয় মানে কি 200 কিলোমিটাৰৰ ডিফাৰেঞ্চ আৰু 200 কিলোমিটাৰ ডিফাৰেঞ্চ কিমান দূৰ ভাবিছোঁ আমিতো চাইকেলৰ পৰা আহি গৈছোঁ কিমান দূৰৰ পৰা তোমালোকে মানিছোঁ আৰু ইমান দূৰৰ চাইকেল চলাই আহিছা হেল্ল' এতিয়া ক'ত যাওঁ আমি এতিয়া আমি আগলৈ যাওঁ খাওঁ তো ধুনীয়া ৰেষ্টুৰেণ্ট এটাত আহিছোঁ আৰু ইয়াতে মানে এতিয়া কি খাওঁ তাকে আমি ডিচাইড কৰি আছোঁ মানে এইফালে মেনু চাই আছোঁ তো কি খাওঁ কি নাই একো বুজিয়ে পোৱা নাই মেনু দেখিলে মানে মাথাতে বেয়া হৈ যায় ইটো খাওঁ হৈ থাকোঁ মানে তো চাই আছোঁ ফ্ৰাইড ৰাইচ আছে নাই মোকতো সেইটো খাবলৈ মন গৈ আছে তো এইফালে ৰাইচ ক'ত আছে ৰাইচে বিচাৰি পোৱা নাই গাইছ কি হ'ব মোৰ আৰু এই জিন্দগী জীৱনত ৰাইচে বিচাৰি পোৱা নাই অন্তৰাত্মা ক'ত বিচাৰি পাম আৰু অন্তৰাত্মা বিচাৰিব ওলাই আহিছোঁ চাউল গাইছ ফাইনেলি আহি গ'ল এইফালে খানা খাবলৈ দেখা পাইছে এইফালে মজা চাউল আছে আৰু এইফালে পাপৰ আছে এইফালে ৰুটি আছে পনীৰ চব্জি আছে ৱাও মজা আৰু এইফালে চাঞ্চ আছে দেখিব পাইছে আপোনালোকে চাঞ্চ মেইন ইয়াত মানে মোৰ মানে এটা অভ্যাস হৈছে লাহে লাহে গুজৰাটত মানে খানা খাই মোৰ মানে এতিয়া চাঞ্চ লাগিব মানে চাঞ্চ হ'লেহে মোক মানে অলপ ভাল লাগে মানে মহাদেৱ চাঞ্চ খাবি চাঞ্চ মেইন আমাৰো হেবিট হৈ গৈছে চাঞ্চ পোৱাটো নহয় মানে মহাদেৱে আজি মানে আমাৰ লগত লাষ্ট নেকি কাইলৈ পৰা আমাৰ লগত নাথাকে মানে হা ভাইয়া ৰানিং ৰুটি খালে দে তোমাকে খাই লওঁ আগতে পেটটো বিষাই আছে মানে ভোকত কিন্তু ভাতটো অলপমান সোনকালে খাই লওঁ তো বঢ়িয়াকৈ ভাত খালোঁ আৰু ভাত খোৱা হৈ গ'ল মানে কি হ'ল ৰুটিটো এৰিলোঁ মানে খাব নোৱাৰিলোঁ মানে পেটটো বিষাই আছে অলপ তাৰপিছত চাউল খালোঁ মানে ভাত খোৱা খালোঁ তাৰপিছত আকৌ এইফালে চাৰ্জটো মই খতমে কৰিলোঁ ফ্ৰিজ দিলোঁ তো সিহঁতে খাই মজাকৈ বহি আছে এতিয়া তো লাহেকৈ এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু আমি যোন ভাগ মানে মন্দিৰত আশ্ৰমত ৰখি আছোঁ তো তাতো খানা দিম বুলি কৈছিলে নেকি জানো মই পাহৰিলোঁ সিহঁতে কৈছিলে চাগে ৰেষ্টুৰেণ্টৰ পৰা এই মাত্ৰ খানা খাই ওলাইছোঁহে আৰু দাদা আৰু বৌ আৰু এজনী মাইনা আহিছে আমাক লগ কৰিবৰ কাৰণে সেইফালে দাদাক কথা চিনাকি দাদা জয় জুবিন দা জয় জুবিন দা কেম ছ মজামা বেলেগ বৌ আছে নমস্কাৰ ভালনে তো দাদা আপুনি ইয়াতে থাকে ন ইয়াতে থাকোঁ মই কিমান দিন হৈছে মোৰ ইয়াতে 16 ইয়াৰ্ছ দিন নহয় বছৰ হৈছে 16 ইয়াৰ্ছ